ক্লাছত চেটজেফ ৰুল আৰু চেটজেফ ভাৰ্চেছ হফমেন ৰুল। ওকে, এট লাষ্ট হফমেন ৰুলটো কি আছিলে? চেটজেফতকৈ অলপ বেলেগ। আৰু হফমেন ৰুলত ইম্পৰ্টেণ্ট কি আছিলে? তাত এলকাইল ফ্ল'ৰাইডছে থাকিব পাৰিব। এলকাইল ফ্ল'ৰাইড থাকিলে তেতিয়াহ'লে কি হ'ব? লেছ ছাবষ্টিটিউটেডটো কি হ'ব? আমাৰ মেইন প্ৰডাক্ট। লেছ ছাবষ্টিটিউটেড যোনটো কাৰ্বনৰ আমি ধৰি ল'ব পাৰোঁ সেইটো হাইড্ৰজেনৰ সংখ্যা য'ত বেছিকৈ হ'ব সেইটো হ'ব কি? আমাৰ মেইন প্ৰডাক্ট হ'ব। ওকে, সেইটো আমি কি বুলি কওঁ? লেছ ছাবষ্টিটিউটেড। সেইটো আমি কি বুলি কওঁ? হফমেন প্ৰডাক্ট। ওকে, HOF হফমেন আৰু হফমেন দুটা অলপ বেলেগ আছিলে। ওকে, এতিয়া চাওঁ এটা কথা অকণমান ক'ব বিচাৰিছোঁ মই চেটজেফ এলিমিনেশ্যন ৰিয়েকশ্যনৰ। চোৱা, চেটজেফ এলিমিনেশ্যন ৰিয়েকশ্যনৰ কনচিডাৰ এটা ৰিয়েকশ্যন আমি আগত পোৱা ৰিয়েকশ্যনটোৱে হ'ল ইয়াত যদি কনফিগাৰেশ্যনেল আইচ'মাৰিজম পোৱাৰ আমাৰ চান্সেছ থাকে। কনফিগাৰেশ্যন আইচ'মাৰিজম মানে কি? অপ্টিকেল আইচ'মাৰিজম মই এবাৰ কৈছিলোঁ। কনফিগাৰেশ্যন বুলি ক'লে আমি কি বুজো? এনেই কনফিগাৰেশ্যন মানে কি বুজো? এটা আইচ'মাৰে হয়, ষ্টেৰিঅ' আইচ'মাৰ। যেই আইচ'মাৰিজটো আমি বুজি পাইছেনে? বনডাল ব্ৰেকিং কৰিলেহে সেই ষ্টেৰিঅ' আইচ'মাৰিজম পাওঁ। বন ব্ৰেকিং প্ৰচেছ ইনভলভ হৈ থাকিব কনফিগাৰেশ্যন, বা চিম্পলি বুজিবলৈ ক'লে চিছ ট্ৰান্স কনফিগাৰেশ্যন। ওকে, কনফিগাৰেশ্যন ইয়াত চা, ইয়াৰ পৰা আমি প্ৰডাক্টটো কি পাম? মেইন প্ৰডাক্টটো চেটজেফ প্ৰডাক্ট পাম। দিছ ইজ চেটজেফ প্ৰডাক্ট হৈ গ'ল না? এইটো চেটজেফ প্ৰডাক্ট। কিমান আহিব? 81%। ওকে, 81%। এতিয়া চোৱা, এই চেটজেফ প্ৰডাক্টটোত এতিয়া আকৌ আমাৰ কথা এটা আহিলে। ইয়াত চোৱাচোন, এই কাৰ্বনৰ মই যেনেকে লিখি দিছো ঠিক তেনেকেই যে প্ৰডাক্টটো পাম তাৰ কোনো গ্যাৰেণ্টি আছে জানো? নাই। বিকজ ই দুটা অৰিয়েণ্টেশ্যন ল'ব পাৰে। এলং ডাবল বণ্ডত কাৰ্বন হাইড্ৰজেনে এনেকেও থাকিব পাৰে, এইটোৱে বস্তু মই এনেকে লিখিছো। এইটো পজিশ্যন কি বুলি কওঁ আমি? যদি ডাবল বণ্ডৰ এক্সিছত চেম গ্ৰুপ চেম জেগাতে থাকে সেইটো কি বুলি কওঁ আমি? চিছ। আৰু যদি ডাবল বণ্ডৰ এক্ৰছত চেম গ্ৰুপ অপজিট চাইডে থাকে সেইটো আমাৰ কাৰণে কি হৈ যায়? ট্ৰান্স। চিছ এণ্ড ট্ৰান্স। পাইছো এইটো আগতে ফাৰ্ষ্ট ইয়েৰটো আমি অলপ শিকিছিলো কনফিগাৰেশ্যনৰ। চিছ ট্ৰান্সখিনি আমি কি হয়? অপ্টিকেল আইচ'মাৰিজমৰ এটা পাৰ্ট হিচাপে আমি একচেপ্ট কৰিব পাৰোঁ। ওকে, সেইটো আমি বাদ দিছো। এতিয়া আমি মেইন কথাটো ইয়াত চোৱা, মেইন প্ৰডাক্টটো চেটজেফ প্ৰডাক্ট পালো, আৰু সেই চেটজেফ প্ৰডাক্টৰ পৰা আমি দুটা কি পালো? কনফিগাৰেশ্যন আইচ'মাৰ পোৱাৰ চান্সেছ আছে। হ'ল কনফিগাৰেশ্যনৰ ষ্টেৰিঅ' আইচ'মাৰ পাইছো আমি। চোৱা, চিছ আৰু ট্ৰান্স ইহঁত দুটাৰ ভিতৰত আকৌ বেছিকৈ কোন থাকিব? চিলেক্টিভিটি ইয়াতো আহি গ'ল। চিছ ট্ৰান্স পালো, চিছ ট্ৰান্স পোৱাৰ ভিতৰত আকৌ বেছিকৈ কোনটো আহিব? বেছিকৈ মোৰ পাৰ্চেণ্টেজ আহিব ট্ৰান্সটো। মোৰ পাৰ্চেণ্টেজ আহিব মোৰ দেন 65%। মোৰ 65% আৰু বাকী 55 যিমান থাকিলে। বুজি পাইছেনে কথাটো? বেছিকৈ ফৰ্ম হৈছিলে কিন্তু চেটজেফ প্ৰডাক্ট 81%, আৰু মই কথাটো কৈছো 81% বা 90% ধৰি লোৱা। 90% ধৰি লোৱা, আৰু বাকী কি থাকিব? CH2 CH ডাবল বন্ড CH3। এইটো বেলেগ এটা প্ৰডাক্ট ফৰ্ম হৈ থাকিব তাত। এইটো কিমান হ'ল? 90-10% আছে। হ'ল সেই তাৰ 90%ৰ ভিতৰত বেছিকে কোনটো ফৰ্ম হ'ব? 90%ৰ ভিতৰত 65% কোনে কি ফৰ্ম হৈ থাকিব? এইটো ট্ৰান্স প্ৰডাক্টটো ফৰ্ম হৈ থাকিব। হ'ল, আৰু তাৰ বাকী কিমান থাকিলে? 35 হ'ল, 100 হৈ গ'ল। 25% কিমান হ'ব? এইটো বুজি পাইছেনে? মই কি কৈছো যে মেইন প্ৰডাক্টটো কি হয়? চেটজেফ প্ৰডাক্ট। চেটজেফ প্ৰডাক্টৰ ইয়াত দুটা কথা আহি গ'ল যে চিছ ট্ৰান্স ফৰ্মেশ্যন হয়। সেই চিছ ট্ৰান্সৰ ভিতৰত কোনটো বেছি ষ্টেবল হ'ব? ষ্টেবল যোনটো বেছি হ'ব ট্ৰান্স ফ্ৰম more stable than cis form. ইয়াৰ ৰিজাল্ট
ইয়াৰ ৰিজনটো আমি ডেভেলপ কৰিব পৰা আকৌ SN1 ৰিয়েকচনৰ নিচিনা কি কৰোঁ ষ্টেৰিক হিন্ড্ৰেন্স বা ষ্টেৰিক ৰিপালচন আৰু না ষ্টেৰিক ৰিপালচন ক'ব পাৰোঁ বিকজ চোৱা ইয়াত সেম গ্ৰুপ এই দুটা CH3 গ্ৰুপ কি আছে এইটো বস্তু দেখাত আমি লাগিছে দূৰে আছে কিন্তু স্পেচত তাহাঁতে কি থাকিব আমি যে 3D কনফিগাৰেশ্যন চাওঁ মলিকুল বিলাক এইবিলাক কি ওচৰৰ পাজৰে থাকিব যাৰ ফলত ইহঁতৰ মাজত ইহঁতৰ এই কাৰ্বনটো আৰু এই কাৰ্বনটোৰ মাজৰ যোনটো বন্ড ইহঁতৰ ডেন্সিটি এই বন্ড ডেন্সিটি ইলেক্ট্ৰনখিনি ইয়াত বেছিকে থাকে CH3 তাহাঁতৰ মাজত কি হ'ব ষ্টেৰিক ৰিপালচন হ'ব ষ্টেৰিক ৰিপালচন হোৱাৰ লগে লগে সেই ষ্টেৰিক ৰিপালচনে ইয়াৰ এই সিস ফৰ্মটোৰ ষ্টেবিলিটি কি কৰি দিব কমাই তুলিব ভেৰি ইম্পৰ্টেন্ট কথাটো সিস ফৰ্মটোৰ ষ্টেবিলিটি কমাই তুলিব ডিউ টু দা ষ্টেৰিক ৰিপালচন কিন্তু এই ট্ৰান্সত চোৱা দুইটা অপোজিট সাইডত আছে আৰু CH3 আৰু H2 কি আছে সৰু গ্ৰুপ এটা সৰু গ্ৰুপ ডাঙৰ গ্ৰুপ ষ্টেৰিক ৰিপালচনটো আমাৰ থাকিব বাট কমকে থাকিব এনেকুৱা নহয় যে কমপ্লিটলি জিৰ' হৈ যাব there should be some steric repulsion here also in the trans form but as compared to cis ইয়াত কি হ'ব কম হ'ব ওকে এইটো আমাৰ সেজে এলিমিনেশন হ'ব এতিয়া আৰু এটা কথা সৰু বুলি নহয় আৰু দেখিলো তাত এটা কথা আছে যে তোমালোকৰ ডিপাৰ আন্ডাৰষ্টেণ্ডিং যদি কেমিষ্ট্ৰি যদি বুজিবলৈ চাওঁ কিছুমান কথা আহিলে মই যদি এইটো এলিমিনেশন অকল এলিমিনেশন আমি দিম এলিমিনেশন যে হ'ব এলকহলিক কেছ দিব অকল হেতু কথা আমি গম পালে নহব যে এলকহলিক KH দিব চোৱা এলকহলিক KH দিলে যে এলিমিনেশন হৈ যাব হেতু কথা আমি কমপ্লিটলি স্যাটিসফাই কৰিব নহয় যিকোনো এটা চোৱা ৰিঅ্যাকশনবোৰৰ মাজত কি এটা তাহাঁতৰ মাজত এটা কম্পিটিশন হৈ থাকিব এলিমিনেশন আৰু সাবস্টিটিউশন ৰিঅ্যাকশনৰ মাজত কি হৈ থাকিব এটা কম্পিটিশন হৈ থাকিব কিয়নো চোৱা এলকহলিক KH দিয়া বা একুৱাছ KH দিয়া দুইটা ফৰ্মতে কি লাভ K plus OH minus K plus OH minus ওলাব হয়নে দুইটা ক্ষেত্ৰতে কি ওলাব OH minus আৰু এটা কথা আমি জানো নে দুইটাই কি হিচাপে কাম কৰিব পাৰে এটাই এলকহলিক KH বা যোনটো OH ওলাব সি বেছ হিচাপে কাম কৰিব বেছ একুৱাছ KOH বা যোনটো OH ওলাব সি কি হিচাপে কাম কৰিব এজ এ নিউক্লিঅফাইল হল যদিও তাহাঁতে দেখাত একে তাহাঁতৰ নামকেইটা আমি কি কৰিছো বেলেগ কৈ দিছো বেছে কি কৰে বেছে কি কৰিব বেছ উইল এবষ্ট্ৰেক্ট H প্লাছ একদম ভালকে কথাটো মন দিয়া এলকহলিক KH যদি ইউজ কৰো তেতিয়া K plus OH minus ওলাব আৰু সি কামটো কি কৰিব বেছ হিচাপে কাম কৰিব সেইকাৰণে তাৰ নামটো কি দিলো আমি বেছ দি দিলো বেছ হিচাপে কেলে কাম কৰিব এক্সট্ৰেক্ট H প্লাছ একুৱাছ KOH পৰা যোনটো OH মাইনাস ওলাব সি কি কৰিবগৈ এটাক কৰিব লিভিং গ্ৰুপটোৰ জেগাটো লৈ যাব লিভিং গ্ৰুপৰ ঠাইত সি কি বহিব নিজে বহি যাব লিভিং গ্ৰুপৰ ঠাইত নিজে বহি যাব তাক আমি কি বুলি কৈ দিম নিউক্লিঅফাইল বুলি কৈ দিম কিন্তু ইয়াত যদি ভালকে চোৱা দুইটা একেই আছে নিউক্লিঅফাইল আৰু বেছ প্ৰায় দেখাত একেই আছে ভালকে দেখিছানে OH মাইনাসে আছে দুইটাতে কিন্তু নামটো বেলেগ বেলেগ হৈছে ডিপেন্ডিং আপন देयर ফাংচন মানে কি ৰিঅ্যাকশন তানি পারফর্ম কৰিছে হয়নে নিউক্লিঅফাইল ইয়াতো ইউ নিউক্লিঅফাইল হ'ব পাৰে বিকজ এই নিউক্লিঅফাইল মানে কি ইলেক্ট্ৰন ডোনাৰ মানে নেগেটিভ চাৰ্জে হওক বা লোন পেয়াৰ্স অফ ইলেক্ট্ৰন থকাবোৰক আমি কি বুলি কম ইলেক্ট্ৰোফাইল নিউক্লিঅফাইল বুলি ক'ব পাৰো ইয়াত যেহেতু নেগেটিভ চাৰ্জ আছে মই অকল হেতু কথা কৈছো হৈ গ'ল সেইকাৰণে কিছুমান ক্ষেত্ৰত দেখা যাব এলকহলিক KH ব্যৱহাৰ নকৰি আমি যদি বেলেগ কিছুমান বেছ ব্যৱহাৰ কৰি দিও বা নিউক্লিঅফাইল ব্যৱহাৰ কৰি দিও হল আৰু সেইবোৰ ক্ষেত্ৰত সদায় এটা ৰিঅ্যাকশন কম্পিটিশন থাকিব এলিমিনেশন হ'ব নে ৰিঅ্যাকশনটো এলিমিনেশনে হ'ব নে সাবস্টিটিউশনে হ'ব হেতু অলপ ডিপেন্ড কৰিব বুজি পাইছনে কিছুমান ফ্যাক্টৰ আছে হল ধৰিবা এলকহলিক KH নিদি যদি মই এটো ইউজ কৰি দিম ই বেছ হিচাপে কাম কৰিব নে কি হিচাপে ইয়াৰ চোৱা CH3COO এচিটেট আয়ন এটা কি নাম ইয়াৰ এচিটেট আয়ন কোনবাই ক'ব পাৰিব না এটো কি হ'ব বেছ হিচাপে কাম কৰিব নে নিউক্লিঅফাইল হিচাপে কাম কৰিবগৈ হয় না হেতু ডিপেন্ড কৰিবগৈ ইয়াৰ পাৱাৰটো ওপৰত ই বেছ হিচাপে কাম কৰা পাৱাৰটো বেছি নে
নিউক্লিওফাইল হিচাপে কাম কৰা পাৱাৰটো বেছি হয়নে উইক বেস হয়নে স্ট্ৰং বেস হয় ওকে যদি উইক বেস স্ট্ৰং বেস হয় কথাটো কেলে আনিছো চোৱা সাবস্টিটিউশন আৰু এলিমিনেশনৰ কাৰণে আমাৰ তিনটা সদায় ফ্যাক্টৰস আছে 3 ফ্যাক্টৰস আছে বুজি পাইছানে এই 3 ফ্যাক্টৰ কিটা কি যাৰ তাহাতৰ মাজত সদায় কি থাকিব সাবস্টিটিউশন আৰু এলিমিনেশন মানে হে কম্পিটিশনটো হৈ থাকিব আৰু হে কম্পিটিশনটো নিৰ্ভৰ কৰিব ফ্যাক্টৰস কৰিব ফ্যাক্টৰ আছে ফ্যাক্টৰস এফেক্টিং এবোৰ যদি আমি চাও factors depending elimination reaction depending elimination reaction এক নম্বৰ factor কি হল এক নম্বৰ factor কি nature of alkyl halide nature of alkyl halide nature to ami ki loisu hol primary secondary tertiary loisu মই জাস্ট এর কথা আছে আমার সিলেবাসত ইমান নাই বাট কথাটো অলপ গম পাব লাগে মই কেনে তোমালোকৰ লগত সিলেবাসত মানে আছে সিলেবাসত ইমানো বেছি কেনে এক্সটেন্সিভলি ইয়াৰ ওপৰত ডিপলি নাই মই জাস্ট কথা ডিসকাস কৰি দিছো ওকে নেচাৰ অফ দা alkyl halide দুই নম্বৰ আছে strength of base strength of the base this size of the base or nucleophile sorry it and the strength of the base and size of the base command slash nucleophile এটো সা মই এটো স্ল্যাশ দিছো বেস হ'ব পাৰে নিউক্লিওফাইল হ'ব পাৰে হয়নে দুইটাই দেখাত একে হয় বেস আৰু নিউক্লিওফাইল কিন্তু বেসটো দুইটাই কি হয় ইলেক্ট্ৰন তাতে কি কৰিব ইলেক্ট্ৰন এক্সেস থাকে কিন্তু কামটোৰ ওপৰত নিৰ্ভৰ কৰি যদি এলিমিনেশন ৰিঅ্যাকশনত যায় গৈ এটা আমি তাক নামটো বেস কৰি দিম কি যদি সাবস্টিটিউশন দেখাই দিয়ে নিউক্লিওফাইল বুলি দিম 3 নম্বৰ ইম্পৰ্টেন্ট পইণ্টটো হৈছে যে ৰিঅ্যাকশন কন্ডিশনস reactions conditions okay reactions condition এতিয়া ফার্স্ট আমি এটা চাও নেচার অফ alkyl halide to নেচার কি হয় যদি আমি এটা SN2 রিঅ্যাকশনত কি হয় প্রাইমারি অর্ডারটা কি হয় প্রাইমারি গ্রেটার দ্যান সেকেন্ডারি টারশারি or SN2 for SN2 কারণে ঠিক তেনেকুৱা এই যোনটো এলিমিনেশন ৰিঅ্যাকশন দেখাবো বিটা এলিমিনেশন হ'ব হেতু ডিপেন্ড কৰা অকল যে কথাটো ভালকে মন কৰিবা দেই নেচাৰ অফ দা alkyl halide যে আমি লিখিছো অকল নেচাৰ অফ দা alkyl halide টো আমি লৈলে ক'ব নোৱাৰিম যে কি সাবস্টিটিউশনে হ'ব নে তাত এলিমিনেশন হ'ব সেই নেচাৰ অফ দা alkyl halide টো কাৰ ওপৰত ডিপেন্ড কৰিব মেইনলি strength of base and size of the nucleophile হল ইয়াত ইম্পৰ্টেন্ট ফ্যাক্টৰটো কি এলিমিনেশন সাবস্টিটিউশনৰ বাকিখিনি তোমালোকে ইমান জানিব নালাগে ইম্পৰ্টেন্ট ফ্যাক্টৰটো হৈছে এটো যদি সাইজ টু ডাঙৰ হয় সাইজ অফ দা বেস মানে কি যোনে হাইড্ৰোজেন লব আমি কোনটো বেসৰ ব্ৰঞ্জ ষ্টেট বেসৰ কথা কৈছো সাপোজ এটা হয়নে এটো এটা কি হয় ব্ৰঞ্জ ষ্টেট বেস বা আমাৰ কোনবাই যদি কৈ দিয়ে নিউক্লিওফাইল হেতু ভুল নহয় ইতিয়ালৈকে তো ভুল হোৱা নাই কোনবাই যদি কয় এটা নিউক্লিওফাইল হ'ব পাৰে কিন্তু বেসও হ'ব পাৰে বেস যে হ'ব পাৰে নিউক্লিওফাইল যে হ'ব পাৰে ডিপেন্ড কাৰ ওপৰত কৰিব সেই ৰিঅ্যাকশনত কি দেখাইছে ধৰিলা এটা ৰিঅ্যাকশনত যদি টাৰ্ট বিউটক্সাইডে গৈ হাইড্ৰোজেন একসেপ্ট কৰিছে টাৰ্ট বিউটক্সাইড ই গৈ প্লে কি কৰিছে
থাৰ্ড বিউটক্সাইডে গৈ কি কৰিছে ইয়াৰ হাইড্ৰোজেনটো লৈছে যাৰ ফলত আলটিমেটলি আমি কি পাম আলটিমেটলি এটা আমি ডাবল বন্ডেড যত প্ৰডাক্ট পাম বলে ডাবল বন্ডেড যত আমি প্ৰডাক্ট পাম বলে ডাবল বন্ডেড যত আমি এটা প্ৰডাক্ট পাম এতিয়া এইটো ৰিঅ্যাকশনত চোৱা এই ৰিঅ্যাকশনটো কি কাম কৰিছে হাইড্ৰোজেন H+ টো লৈ গৈছে O2 কি কৰিছে H+ টো লৈ গৈছে দ্যাট মিন্স ই এজ আ বেস হিচাপে কাম কৰিছে এখানে এই ৰিঅ্যাকশনটো কি দেখাইছে এলিমিনেশন ৰিঅ্যাকশন কিন্তু কিছুমান বেলেগ এটা ৰিঅ্যাকশনত আকৌ কি এতিয়া এটো চোৱা হলে এই ৰিঅ্যাকশনটো কি কৰিব পাৰে Br টো ওলাই যাব গৈ পাৰে Br টো ওলাই গৈ কি কৰিব পাৰে মানে সৰি সাবস্টিটিউশন দেখুৱায় কিটা কি কৰিব পাৰে O2 গৈ কি কৰিব পাৰে ইয়াত অ্যাটাক কৰিব পাৰে Br টো ওলাই গৈছে কথাটো ভালকে চাবা দেই CH2 আছে CH2 এতিয়া চা O2 কি কৰিব কাৰ্বন CH3 এটো এতিয়া ইয়াত গৈ কি ডাবল বন্ড ওলোৱা নাই ই দুটা ফ্যাক্টৰ আছে টাইপ বিউটক্সাইডৰ দুটা ফৰ্ম আছে ই দুটা কাম কৰিব পাৰে এটা কি কৰিব পাৰে এটা এনেকুৱা সাবস্টিটিউটেড প্ৰডাক্ট এটা বনাব পাৰে আৰু এটা কি কৰিব পাৰে কি এটা এলকিন বনাব পাৰে কিন্তু কি মেইনলি কোনটো ফৰ্মেশন কৰিব এটো বেসটো যদি ইয়াত অ্যালকাইল হ্যালাইড এটাই হয় অ্যালকাইল হ্যালাইডটো অকলে তাৰ ওপৰত ডিপেন্ড নকৰে সাবস্টিটিউশনে হ'ব নে ৰিঅ্যাকশন নে এলিমিনেশন হ'ব কাৰ ওপৰত ডিপেন্ড কৰিব এই বেস বা নিউক্লিওফাইলটোৰ ওপৰত কি কাম কৰে যদি ডাঙৰ হৈছে তো সাইজটো ডাঙৰ size is ডাঙৰ নহয় size is bigger so size is bigger size হোৱাৰ কাৰণে কি কৰিব এই নিউক্লিওফিলিক সাবস্টিটিউশন নেদেখায় কেনে নেদেখাব ডিউ টু স্টেৰিক হিন্ড্ৰেন্স হোৱাৰ কাৰণে SN1 টাইপৰ বা SN2 টাইপৰ যিকোনো হয় কি দেখাব জানো নেদেখাব সেইকাৰণে কি সৰু গ্ৰুপ এটা লৈ ওলাই গুচি যাব সৰু গ্ৰুপ মানে কি ইয়াত চোৱা এই ৰিঅ্যাকশনটো যদি ইয়ালে ঘটিলে হেতেন তেতিয়া হলে ই কি হলতে এটা ডাঙৰ গ্ৰুপ OCH এটা ডাঙৰ বস্তু হয় ডাঙৰ এটা বাল্কি গ্ৰুপ এটা হে বাল্কি গ্ৰুপ এটা সিস্টেমটো আহিবলে অলপ ৰিপালশন হ'ব কেলে বিকজ এই R গ্ৰুপখিনি এটা গলো ৰিপেল কৰিব কিন্তু ইয়াত কি আছে এই হাইড্ৰোজেনটো বা এটা হাইড্ৰোজেন লৈ ওলাই গুচি গৈছে কি মিডিয়ামটো হাই মিডিয়ামত থকা নাই আৰু এখানে ইয়াত স্টেৰিক হিন্ড্ৰেন্স কম হ'ব আৰু এটা ওকে নেক্সট আছে ৰিঅ্যাক্টিভিটি হাই টেম্পারেচার ফেভার্স ফর এলিমিনেশন high temperature favors elimination reaction okay এটাই কথা মনত থোৱা যে সদায় কম্পিটিশন থাকিব সাবস্টিটিউশন আৰু এলিমিনেশনৰ ভিতৰত ৰিঅ্যাকশনৰ ভিতৰত ডিপেন্ডিং অন দা ফাংশন অফ দা বেস বা নিউক্লিওফাইল ওকে আৰু তাৰ ভিতৰত কি আমি এই বস্তু পাম যে ডিগ্ৰী যদি পঢ়িবলৈ যোৱা পিছত এইবোৰ কথা লাহে লাহে গম পাইছো ওকে এইটো কথা অলপ মনত ৰাখিব এতিয়া নেক্সট পাৰ্ট অফ আমি চাও Next আমি reaction with metal by haloalkanes suppose আমি এটা RX লৈছো ম্যাগনেসিয়ামৰ লগত খুব এটা ফেমাস ৰিঅ্যাকশন তেতিয়া আমি যোনটো প্ৰডাক্ট পাম এই প্ৰডাক্টৰ নাম হৈছে আমাৰ কাৰণে গ্ৰিগনাট ৰিএজেন্ট ওকে এই গ্ৰিগনাট ৰিএজেন্টটো কি হয় গ্ৰিগনাট ৰিএজেন্টৰ মেইন আৰম্ভণি কোনে কৰি এই ৰিঅ্যাকশনটো আৰম্ভণি কৰিলে কৈছিলে গ্ৰিগনাট নামৰ সাইন্টিষ্টজনে কৰিছিল হল 1912 চনত গ্ৰিগনাট নামৰ সাইন্টিষ্টজনে কৰিছিল গ্ৰিগনাট সাইন্টিষ্ট ওকে আর তার কারণে নোবেল প্রাইজ পাইছিল সাইন্টিস্টজন হৈ গল আর এই রিঅ্যাকশনতে কেমিস্ট্রিটা নতুন মাত্রা প্রদান কৰিছিল কেনেকা চোৱা অর্গানোমেটালিক কম্পাউন্ড মানে কি যত কার্বন আৰু মেটেলৰ মাজত এডাল বন্ড থাকে কোভ্যালেন্ট বন্ড কার্বন আৰু মেটেলৰ মাজত কি কোভ্যালেন্ট বন্ড থাকিব ঠিক আছে
এনেই হলে কাৰ্বন মেটেলৰ মাজত কোভেলেন্ট বলটো সাধাৰণতে এনেকৈ পোৱা নাযায় আয়নিক বুলিয়ে কম বিকজ মেটেলবোৰে কি কৰি দিয়ে ইলেক্ট্ৰন লৈ লয় কিন্তু ইয়াত কি হৈছে ইয়াৰ মাজত কোভেলেন্ট বন্ডডাল পাম ওকে আৰু এইটোৱে এই গ্ৰিগনাট ৰিএজেন্টটোৱে কি হৈছে ওৱান টাইপ অফ অৰ্গেনোমেটালিক কম্পাউণ্ড হয় নে ওৱান টাইপ অফ অৰ্গেনোমেটালিক কম্পাউণ্ড আৰু এই গ্ৰিগনাট ৰিএজেন্টত কি থাকে গ্ৰিগনাট ৰিএজেন্টত কি থাকিব বুলি কৈছো এলকাইল মেগনেছিয়াম হেলাইড নামটো যদি চাওঁ আমি RMgX ত কি আছে alkyl magnesium halide over আৰু এটা খুব ইম্পৰ্টেন্ট হয় কেলে কোন ইম্পৰ্টেন্ট হৈছে alkyl magnesium halide জানো alkyl magnesium halide টো আমি কি বুলি কম গ্ৰিগনাট ৰিএজেন্ট বুলি কম এইটো সাইন্টিষ্ট জনৰ নাম ইয়াত ইয়াৰ পোলাৰিটিটো চাবা ইয়াৰ পোলাৰিটিটো আমাৰ কাৰণে দৰকাৰ RMgX R নেগেটিভ MgX পজিটিভ খুব ইম্পৰ্টেন্ট আমি যোনবোৰ ৰিঅ্যাকশন পঢ়িম এটো পজিটিভ নেগেটিভ বলটো খুব ইম্পৰ্টেন্ট হ'ব কাৰণ কেলে কাৰ্বন আৰু মেগনেছিয়ামৰ ভিতৰত ইলেক্ট্ৰনেগেটিভিটি কাৰ বেছি কাৰ্বনৰ বেছি কাৰ্বন আৰু মেগনেছিয়ামৰ ভিতৰত ইলেক্ট্ৰনেগেটিভিটি ইয়াৰ বেছি 2.4 নে কিমান অলমোস্ট সেইকাৰণে ইয়াৰ 1.2 ইয়াৰ 2.4 সেইকাৰণে ইয়াৰ তো বেছিকে নেগেটিভ পাৰ্ট এটো কি হ'ব পজিটিভ পাৰ্ট হলে আৰু এডাল বন্ড কোভেলেন্ট হয় কাৰ্বন মেগনেছিয়ামৰ বন্ডৰ কোভেলেন্ট আৰু এডাল কি হয় আয়নিক হৈ গল আৰু তাহলে পোলাৰিটি কেনেবা R minus MgX plus এতিয়া চোৱা এতিয়া আমি ইয়াৰ ইউজ কৰিম RMgX টো ইউজ কৰি বহুত ধৰণৰ ৰিঅ্যাকশন আমি বনাব পাৰো হে ইউজ এটা চাওঁ আমি সাপোজ যদি RMgX plus আমি ওয়াটাৰ দি দিছো তেতিয়া কি ফৰ্মেশন হ'ব পাৰে চা ওয়াটাৰ এটো নেগেটিভ এটো পজিটিভ নেগেটিভ তো কোৰ লগত লাগিব পজিটিভ হ'ব RH প্লাস MgX টো লগত কি লাগিব OH মাইনাস কি পাইছো আমি এটা এলকেন হল মালকে লিখা uses of Grignard reagent next ako কি হ'ব যদি এটা অ্যালকাইল হলাইডে RMgX এ লাগে আকৌ যদি এটা অ্যালকোহলৰ লগত ৰিঅ্যাকশন কৰে হল এটো নেগেটিভ এটো পজিটিভ সরি অ্যালকোহলটো কেনেকৈ ভাঙি ডিসোসিয়েট হয় এটো নেগেটিভ এটো পজিটিভ RO2 কমপ্লিটলি নেগেটিভ এটো কি হ'ব পজিটিভ আমি কি পাম নেগেটিভৰ লগত কি লাগিব পজিটিভ টু RH আৰু ইফালে কি লাগিব MgX OR হল দিস টাইপ